নমস্কাৰ মই মল্লিকাই আপোনালোক সকলোকে আজিৰ এই স্বাস্থ্যভিত্তিক ফোন ইন অনুষ্ঠান হেল্ল' ডাক্তৰলৈ আদৰণি জনাইছো আপোনালোক সকলোৱে জানে যে প্ৰত্যেক সোমবাৰ বুধবাৰ আৰু শুক্ৰবাৰে আবেলি 3:30 বজাত ডিডি অসমত প্ৰচাৰিত হয় হেল্ল' ডক্টৰ অনুষ্ঠানটি য'ত আমি প্ৰত্যেক দিনে স্বাস্থ্যৰ লগত জড়িত একোটি বিষয়ৰ ওপৰত বিতংভাৱে কথা পাতো আৰু আপোনালোকেও ফোন যোগে প্ৰত্যক্ষভাৱে আমাৰ বিশেষজ্ঞৰ লগত কথা পাতিব পাৰে আপোনালোকে বৰ ভাবেনে যে নৱজাতক শিশুৰো চকুৰ ৰোগ হ'ব পাৰে নৱজাতক শিশুৰো বিভিন্ন ধৰণৰ চকুৰ ৰোগ হ'ব পাৰে গতিকে এই ৰোগসমূহ কেনেকুৱা ধৰণৰ কেনেকৈ আমি এই ৰোগসমূহ চিনাক্ত কৰিব পাৰোঁ ইয়াৰ চিকিৎসা কেনেকুৱা ধৰণৰ আছে আটাইবোৰ কথা আমি আজি বিতংভাৱে কথা পাতিম আৰু এই বিষয়ত কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ চকুৰ ৰোগ বিশেষজ্ঞ ডাক্তৰ হৰ্ষ ভট্টাচাৰ্য ছাৰক ছাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ নমস্কাৰ এইখিনিতে মই দৰ্শকসকলক জনাই থব বিচাৰিছো যে যেহেতু আজি ভট্টাচাৰ্য ছাৰ আমাৰ মাজত আছে আপোনালোকৰ নৱজাতক শিশুসকলৰ যদি চকুৰ ক্ষেত্ৰত কিবা বিশেষ সমস্যা আছে তেনেহলে আপোনালোকে আমালৈ ফোন কৰক ছাৰে আপোনালোকৰ সমস্যাসমূহৰ খুব ধুনীয়াকৈ সমাধান দিব আমাৰ ফোন নম্বৰ কেতি মই কৈ দিছো আমাৰ ফোন নম্বৰ কেতি হৈছে 9435147747 আনটি নম্বৰ হৈছে 9864888891 গতিকে আশা কৰিছো আপোনালোকে আমালৈ ফোন কৰিব আপোনালোকৰ সমস্যাসমূহৰ বিষয়ে জনাব আৰু ভট্টাচাৰ্য ছাৰে আপোনালোকৰ সমস্যাসমূহৰ খুব ধুনীয়াকৈ সমাধান দিব ছাৰ আজিৰ বিষয়টো সঁচাকৈ গুৰুত্বপূৰ্ণ বিষয় আমি সাধাৰণতে ভাবোঁ যে আমাৰ ডাঙৰ মানুহৰহে চকুৰ ৰোগ হয় নেকি আমাৰ সাধাৰণতে মনলৈ নাহে যে শিশুসকলৰ চকুৰ ৰোগ হ'ব পাৰে বিশেষকৈ নৱজাতক শিশুৰ যে চকুৰ ৰোগ হ'ব পাৰে আমি কেতিয়াও নাভাবোঁ গতিকে মই প্ৰথম আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে নৱজাতক শিশুৰ কেনেকুৱা ধৰণৰ চকুৰ ৰোগ হ'ব পাৰে কি ধৰণৰ হয় নৱজাতক নাইবা সদ্য ভূমিষ্ঠ হোৱা শিশুবিলাকৰ বিভিন্ন ধৰণৰ চকুৰ বেমাৰ হ'ব পাৰে আচ্ছা যদি নৱজাতক শিশুৰ চকুৰ অসুখ হয় আৰু এই অসুখ শনাক্তকৰণ নহয় নাইবা চিকিৎসা কৰা নাযায় তেতিয়াহ'লে তাৰ ফল ভয়াৱহ হ'ব পাৰে যদি এটা নৱজাতক শিশু অন্ধত্বৰ শিকাৰ হয় তেতিয়াহ'লে জীৱনজুৰি তাৰ একটা জীৱন যন্ত্ৰণা ভোগ কৰিব লগা হয় তাৰ এইখিনি এভয়েড কৰাৰ কাৰণে প্ৰত্যেক নৱজাতক শিশুৰ চকুত কি বেমাৰ হ'ব পাৰে তাৰ সম্বন্ধে সম্যক জ্ঞান থকা খুব জৰুৰী সকলো পিতৃ মাতৃ জানা জৰুৰী দৰকাৰ যেনে ধৰক সদ্যজাত শিশুৰ চকুৰ মাজত ইনফেকশ্যন হ'ব পাৰে এই ইনফেকশ্যনটো জেনেৰেলি বেক্টেৰিয়া জনিত হয় আৰু এইটো উপযুক্ত সময়ত চিকিৎসা নকৰিলে চকুৰ অন্ধত্ব হ'ব পাৰে এটা চকুৰ বেমাৰ হ'ব পাৰে কনজাংটিভাইটিছ যাৰ নাম অপথালমিয়া নিউনেটেৰাম কিন্তু ইয়াৰ প্ৰকোপ আজিকালি বহুত কমি গৈছে কাৰণ উপযুক্ত এছেপচিছ টেকনিক লোৱা হয় যাৰ ফলত এই ৰোগৰ প্ৰাদুৰ্ভাৱটো কমি গৈছে আৰু কিছু ধৰণৰ অসুখ আছে যেনে ধৰক জন্মগতভাৱে চকুৰ গঠনৰ বিচ্যুতি যাক আমি ক'ব পাৰোঁ যে এনপথালমাছ মানে চকুটো নাথাকিব পাৰে চকুটো মাইক্ৰপথালমাছ চকুটো সৰু হ'ব পাৰে চকুটো বিভিন্ন ধৰণৰ অন্যান্য গঠনগত বিচ্যুতি থাকিব পাৰে এই গঠনগত বিচ্যুতি থাকিলে বহুত ক্ষেত্ৰত এইটো একো চিকিৎসা কৰিবলগীয়া নাথাকে কিন্তু যদি গৰ্ভ অৱস্থাত মাক ভাল কৰি পৰীক্ষা কৰা যায় তেতিয়াহ'লে এই চকুৰ বিচ্যুতি আছে কি নাই এইটো আগতীয়াকৈ ধৰিব পৰা যায় আজিকালি আল্ট্ৰাছাউণ্ড পৰীক্ষাৰ দ্বাৰা গম পোৱা যায় যে চকুৰ গঠন ঠিকমতে হৈছে নেকি চকুৰ বৃদ্ধিটো ঠিকমতে হৈছে কি হোৱা নাই নাইবা বিভিন্ন এমনিঅ'চিন্থেচিছ পৰীক্ষাৰ দ্বাৰা কিছুমান জেনেটিক ডিজিজ বাচ্চাৰ আছে নে নাই গৰ্ভ অৱস্থাৰ বাচ্চা আছে এইটো আগতীয়াকৈ জানিব পৰা যায় আৰু তাৰ উপযুক্ত ব্যৱস্থা ল'ব পৰা যায় আৰু এটা অসুবিধা হয় যে এটা টিউমাৰ মেলিগনেণ্ট টিউমাৰ যাক নাম ৰেটিনোব্লাষ্টমা ইও আগতীয়াকৈ ধৰিব পৰা যায় যদি আগতীয়াকৈ ধৰিব পৰা যায় তেতিয়াহ'লে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা সম্ভৱ তেনেধৰণৰ জন্মগতভাৱে চকুত ছানি পৰিব পাৰে যাক নাম কেটাৰেক্ট জন্মগতভাৱে ছানি থাকিলে এইটো ভয়ৰ একো নাই উপযুক্ত চিকিৎসা কৰি পিছত লেন্স প্ৰতিস্থাপন কৰিলে সি নৰ্মেল বাচ্চাৰ দৰে ডাঙৰ দীঘল হ'ব চকুত দেখা পাব ঠিক তেনেকুৱা কনজেনিটেল গ্লকমা এই কনজেনিটেল গ্লকমা দ্বাৰা আক্ৰান্ত হ'লে চকুৰ প্ৰেছাৰ যিটো আই প্ৰেছাৰ বুলি কোৱা হয় এই প্ৰেছাৰটো বাঢ়ি যায় আৰু লাহে লাহে চকুৰ ভিতৰৰ থকা যেটো নাৰ্ভ যি নাৰ্ভৰ জৰিয়তে চকুৰ লগত ব্ৰেইনৰ কানেকশ্যন হৈ থাকে যাৰ দ্বাৰা ভিজুৱেল ইম্পালছটো যায় এটো লাহে লাহে
এট্ৰপি হৈ যায় হয় এট্ৰপি হলে অন্ধত্বৰ শিকাৰ হয় অন্ধত্বৰ শিকাৰ হয় কিন্তু এই সকল অসুখৰ অত্যন্ত আধুনিক আৰু সুচিকিৎসা আছে যাৰ ফলত অন্ধত্ব কোনোমতে হ'ব নোৱাৰে যদি পিতৃ মাতৃ সজাগ থাকে আৰু উপযুক্ত সময় চিকিৎসাৰ ব্যৱস্থা কৰে হয় স্যাৰ আপুনি খুব ধুনীয়াকে কৈছে যে শিশুৰ কেনেকুৱা কেনেকুৱা ৰোগ হ'ব পাৰে গতিকে আমাৰ অভিভাৱকসকল সঁচাকৈ সচেতন হোৱাৰ প্ৰয়োজন তো এইখিনিতে এটা নতুনকৈ আমি আমাৰ সাধাৰণ ৰাইজৰ কাৰণে এটা নতুন নাম যাক আৰপি ৰেটিনোপেথি অফ প্ৰিমেচিউৰিটি গতিকে এই নতুনকৈ এটা শব্দ আমিও নতুনকৈ শুনিছোঁ আচলতে নতুন এক গতিকে এই বিষয়ে আমি জানিম আপোনাৰ পৰা বহুতখিনি কথা জানিবলগীয়া আছে কিন্তু ইয়াৰ আগতে আমি এক প্ৰতিবেদন যুগুত কৰিছোঁ আৰপি সম্পৰ্কে প্ৰথমে আমি সেই প্ৰতিবেদন চাই লওঁ আহক আৰপি সম্পৰ্কে যুগুতোৱা এই প্ৰতিবেদন আমি একেলগে চাই লওঁ ৰেটিনোপেথি অফ প্ৰিমেচিউৰিটি সচৰাচৰ আমাৰ আজিৰ শিশুসকলৰ ক্ষেত্ৰত এই ৰোগ খুবেই দেখা পোৱা যায় নৱজাতক শিশুসকলৰ ক্ষেত্ৰত আৰু এই ৰোগটো যদি প্ৰতিৰোধ কৰিবলৈ হয় মাক দেউতাক সজাগ হোৱা খুবেই দৰকাৰ আৰু এই ৰোগ হোৱাৰ পাছত আমাৰ আৰপি বুলি এক প্ৰকাৰৰ ক্লিনিক থাকে ৰেটিনোপেথি অফ প্ৰিমেচিউৰিটি তাত সেই ধৰণৰ শিশুসকলৰ চিকিৎসাৰ ব্যৱস্থা খুব সুন্দৰকৈ কৰা হয় আৰু এনেকুৱা ধৰণৰ এক চিকিৎসা চলি থকা এটা ক্লিনিকলৈ আমি আজি আহিছোঁ Retinopathy of prematurity is the disease of premature born babies. This may lead to total blindness of the babies if we don't screen at the proper time. So in this picture you can see the blood vessel is not growing up to the peripheral area and here it is stopped. So there is the development of the retinopathy of prematurity. Here in this picture, normal picture you can see this is a normal fundus of a mature born babies. Here the blood vessel is growing up to the normal area. কেনেধৰণৰ শিশুক আৰপিৰ পৰীক্ষা কৰাটো দৰকাৰ শিশুৰ ওজন 2 কেজিতকৈ কম হলে মাতৃৰ গৰ্ভত থকা অৱস্থাত 34 সপ্তাহৰ পূৰ্বে শিশু জন্ম হলে নৱজাত শিশুক 30 দিনতকৈ বেছি সময়ৰ বাবে কৃত্ৰিম অক্সিজেন লবলৈ দিলে এনেধৰণৰ পৰীক্ষা কৰাটো দৰকাৰ এনেধৰণৰ শিশুক কেতিয়া চকু পৰীক্ষা কৰাব মাকৰ গৰ্ভত কেৱল 28 সপ্তাহ থকাৰ পাছত জন্ম হোৱা শিশু আৰু যি শিশুৰ জন্মত ওজন 1200 গ্ৰামৰ কম হয় তেওঁলোকৰ জন্মৰ পৰা 2 পৰা 3 সপ্তাহৰ ভিতৰত চকু পৰীক্ষা কৰোৱাটো দৰকাৰ
যিসকল শিশু সময়ৰ আগতে জন্ম হয় নিৰ্দিষ্ট সময়ৰ পূৰ্বে জন্ম হয় তেওঁলোকৰ মাক দেউতাক তেওঁলোকৰ চকুৰ প্ৰতি বিশেষ সতৰ্ক হোৱাৰ দৰকাৰ কাৰণ শৰীৰৰ প্ৰত্যেকটো অংগই যেনেকৈ প্ৰয়োজনীয় চকুজুৰিও তেনেকৈ অতিকৈ অপৰিহাৰ্য অংগ সেয়েহে জন্মৰ পাছতে সেই শিশুসকলক এনেকুৱা ধৰণৰ চকুৰ চিকিৎসাৰ বাবে চকুৰ কিবা অসুবিধা আছে নেকি তাকে চাবলৈ আৰপি ক্লিনিকত বা যিকোনো চকুৰ ডক্টৰৰ ওচৰলৈ যোৱাৰ দৰকাৰ আৰু যদি আৰপি ধৰা পৰে তেনেহ'লে বিশেষকৈ এই আৰপি ক্লিনিকত আহি য'ত সকলো ব্যৱস্থা থাকে নিজৰ শিশুসকলৰ চকু পৰীক্ষা কৰাওক সঁচাকৈ ছাৰ আমাৰ আজিৰ প্ৰতিবেদনটোত আমি যদি এটি শিশুৰ আৰপি আছেনে নাই কেনেকৈ পৰীক্ষা কৰিব লাগে বা কেনেকুৱা ধৰণৰ চিকিৎসা আমি অকণমান তাৰ ভিডিঅ'টোৰ পৰা আমি অকণমান অনুমান কৰিব পাৰিছোঁ কিন্তু মই আপোনাৰ পৰা খুব ধুনীয়াকৈ জানিব বিচাৰিম আমাৰ সাধাৰণ ৰাইজে যাতে ধুনীয়াকৈ বুজি পায় যে আৰপি বুলিলে আমি কি বুজো আৰপি মানে এইটো হ'ল এটা 3টা শব্দৰ প্ৰথম অক্ষৰ দিয়ে বনোৱা হৈছে ৰেটিনোপেথি অফ প্ৰিমেচিউৰিটি তাৰমানে কি যিসকল শিশু সময়ৰ আগতে ভূমিষ্ঠ হয় প্ৰিমেচিউৰ চিলড্ৰেন প্ৰিমেচিউৰ বেবী এই প্ৰিমেচিউৰ বেবী সকলৰ চকুত এটা বিশেষ ধৰণৰ ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাৰ সম্ভাৱনা আছে আজিকালি নিউনেটেল ক্লিনিক আৰু আধুনিক চিকিৎসা পদ্ধতি ওলাইছে এই চিকিৎসা পদ্ধতিৰ জৰিয়তে অতি কম ওজন থকা শিশু নাইবা সময়ৰ আগতে ভূমিষ্ঠ হোৱা শিশু নাইবা বিভিন্ন ধৰণৰ জন্ম হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ অসুখ হোৱা শিশুবিলাকক এই নিউনেটেল আইচিউৰ জৰিয়তে চিকিৎসা কৰি পেলাই বিশেষজ্ঞ চিকিৎসা কৰি পেলাই তেখেতসকলৰ জীৱনটো ৰক্ষা কৰিব পাৰে ই এটা ছায়েন্সৰ এটা বিজ্ঞানৰ এটা অৱদান কাৰণ আমাৰ শিশু হৈছে আমাৰ ভৱিষ্যত আমাৰ কিবা যদি অমূল্য ধন থাকে তেতিয়াহ'লে শিশুই আমাৰ অমূল্য ধন তেওঁলোকে আমাক আমাৰ সভ্যতা আমাৰ সংস্কৃতি আমাক পৰিচয় সকলোৱে আগবঢ়াই থাকিব তে এই এটা যে অৱদান এই অৱদানৰ ফলত এই নিউনেটেল আইচিউৰ অৱদানৰ ফলত বহুত মূল্যৱান শিশুৰ প্ৰাণ ৰক্ষা হৈছে কিন্তু যেহেতু বাচ্চাটোৰ জন্ম হয় মেচিউৰিটি হোৱাৰ আগতে এই মেচিউৰিটি হোৱাৰ আগতে জন্ম হোৱাৰ কাৰণে চকুৰ কিছুমান প্ৰত্যংগ নাথাকে এইটো জন্মৰ পিছত ডেভেলপ হয় কিন্তু এই কিছুমান ক্ষেত্ৰত ধৰক বাচ্চাটোৰ ৱেইটটো কম তাৰপিছত অক্সিজেন দিয়া হৈছে বাচ্চাটো অথবা সেপচিছ হৈছে ইন্ট্ৰাইউটেৰাইন গ্ৰোথ ৰিটাৰ্ডেশ্যন হৈছে তেওঁলোকৰ ক্ষেত্ৰত এই জন্মৰ পিছৰ ডেভেলপমেণ্টখিনি ভালকৈ হ'ব নোৱাৰে নোহোৱাৰ ফলত এই ৰোগৰ সৃষ্টি হয় চকুৰ ভিতৰত কিছুমান সূক্ষ্ম ধমনী আছে সূক্ষ্ম তেজ চলাচলকাৰী ধমনী আছে এই ধমনীবিলাক কোনো ধৰণৰ নিয়ন্ত্ৰণ নোহোৱাকৈ বাঢ়ি থাকে নিয়ন্ত্ৰণ নোহোৱাকৈ বাঢ়ি থকাৰ ফলত চকুৰ ভিতৰত ব্লিডিং হ'ব পাৰে চকুৰ ৰেটিনা খুলি যাব পাৰে হৈ পেলাই অন্ধত্বৰ সৃষ্টি কৰে কিন্তু এই বিচ্যুতি যদি সময়তে ধৰি পেলাব পৰা যায় তেতিয়াহ'লে এই প্ৰতিবেদনত দেখিছে আপুনি বিভিন্ন ধৰণৰ চিকিৎসা পদ্ধতি দেখিছে তাক লেজাৰ দ্বাৰা ট্ৰিটমেণ্ট কৰা হয় অথবা চকুৰ ভিতৰত এটা ইনজেকশ্যন দিয়া হয় এণ্টি ভেজেফ ইনজেকশ্যন নাইবা অপাৰেশ্যন কৰিও ভাল কৰিব পাৰে কিন্তু সময়তে বাচ্চাটো পাব লাগিব তাৰ কাৰণে স্ক্ৰিনিঙৰ দৰকাৰ স্ক্ৰিনিং মানে কি ছাৰ আমি স্ক্ৰিনিঙত আমি আপোনালৈ আহিম কিন্তু মই এইখিনি জানিব বিচাৰোঁ যে আপুনি খুব ধুনীয়াকৈ কৈছে যে আৰপি হ'লে কি হ'ব পাৰে ইয়াৰ ভয়াৱহতা কেনেকুৱা কিন্তু আমাৰ অভিভাৱকসকল নিশ্চয় ক্ষেত্ৰত সজাগ হ'ব লাগিব মই আপোনাৰ পৰা এইটো জানিব বিচাৰিছোঁ যে কেতিয়া আমাৰ কোনসকল অভিভাৱক মানে সজাগ হ'ব শিশুৰ কি ক্ষেত্ৰত মানে তেওঁলোক সজাগ হ'ব লাগে যে এইটো হৈছে কাৰণে শিশুৰ আৰপি হ'ব পাৰে কোনটো ক্ষেত্ৰত তেওঁলোক সজাগ হ'ব লাগিব কোনবোৰ শিশুৰ ক্ষেত্ৰত যদি শিশুৰ 34 উইকছ আগতে জন্ম হয় নাইবা যদি বাৰ্থ ৱেইট 2 কেজিতকৈ কম হয় নাইবা বাচ্চাটোৰ জীৱন ৰক্ষা কৰাৰ কাৰণে অক্সিজেন থেৰাপি দিয়া হয় নাইবা পেৰিনেটাল সেপচিছ মাকৰ ইনফেকশ্যন হৈছে অথবা বাচ্চাটোৰ ইনফেকশ্যন হৈছে জন্ম হোৱাৰ লগে লগে তেনেকুৱা কিছুমান ক্ষেত্ৰত এই আৰপি স্ক্ৰিনিংটো কৰিব লাগে কাৰণ এই বাচ্চাবিলাকৰ ৰেটিনোপেথি প্ৰিমেচিউৰিটি হোৱাৰ সম্ভাৱনা বেছি থাকে এতিয়া ছাৰ মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি স্ক্ৰিনিং কৰাৰ কথা ক'লে কেতিয়া কৰিব লাগে কিমান সোনকালে কৰিলে শিশুটিক চকুজুৰি আমি বচাব পাৰোঁ বা ভালকৈ ৰাখিব পাৰোঁ জন্ম হোৱাৰ 2 সপ্তাহৰ পৰা 4 সপ্তাহৰ ভিতৰত স্ক্ৰিনিং কৰিব লাগে তাতকৈ দেৰি হ'লে ৰোগৰ প্ৰকোপটো বহুত বেছি হৈ যাব পাৰে
আৰু ৰেটিনোপেথি ষ্টেজ থাকে, ষ্টেজ 1, ষ্টেজ 2, ষ্টেজ 3, ষ্টেজ 4, মানে ৰোগৰ ভয়াৱহতাৰ ওপৰত ভিত্তি কৰি। তো যিমানেই আগতে ডিটেকশ্যন হ'ব সিমানেই আগতে তাৰ ভালকৈ চিকিৎসা হ'ব। সেইকাৰণে জন্ম হোৱাৰ 2 সপ্তাহ পৰা 4 সপ্তাহৰ ভিতৰতে অৱশ্যই চকুটো চিকিৎসা কৰিব লাগিব। তাৰপিছত যেতিয়া চকুৰ স্ক্ৰিনিং কৰা হ'ব, স্ক্ৰিনিং কৰাৰ পিছত যিজন স্পেচিয়েলিষ্টে চাব তেখেতে পৰৱৰ্তী চিকিৎসাৰ পৰৱৰ্তী এক্সামিনেশ্যনৰ ডেটবিলাক কৈ দিব। কোনটো পৰ্যায় আছে সেই অনুযায়ী তেখেতৰ ট্ৰিটমেণ্টৰ বেলেগ বেলেগ ধৰণৰ হ'ব, ট্ৰিটমেণ্টৰ ব্যৱস্থা। আপুনি কৈছিলে ইয়াৰ ভয়াৱহতাৰ কথা, যদি বেছি দেৰি হৈ যায় কেনেকুৱা ধৰণৰ মানে ভয়াৱহতা হ'ব পাৰে? ৰেটিনোপেথি অফ প্ৰিমেচিউৰিটি যেতিয়া 4th ষ্টেজ গৈ পায়, এই 4th ষ্টেজৰ এটা বিশেষ ধৰণৰ কমপ্লিকেশ্যন হয়, এইটোৰ নাম হ'ল ৰেটিনেল ডিটাচমেণ্ট। তো এই ৰেটিনেল ডিটাচমেণ্ট যেতিয়া হৈ যায় তেতিয়া যদি ষ্টেজ 4 আৰ্লি ষ্টেজ 4 ট্ৰিটমেণ্ট নহয় তেতিয়াহ'লে এইটো ষ্টেজ 5ত গুচি যায়। তো ষ্টেজ 5ত যোৱাৰ পিছত সেই ৰেটিনাটো এটাচ কৰা বহুত ক্ষেত্ৰত সম্ভৱ নহয়, বহুত ক্ষেত্ৰত সম্ভৱ নহয়। আৰু যিটো আপুনি স্ক্ৰিনিং কৰাৰ কথা কৈছে, যিহেতু কেইটামান কথা কৈছিলে, যদি ল' বাৰ্থ হয় বা প্ৰি মেচিউৰ্ড বেবী হয় বা কিবা বেলেগ কিবা যদি আনুষংগিক কিবা বেমাৰ থাকে তেনেকুৱা হ'লে আমি স্ক্ৰিনিং কৰাব লাগে। অকল সেইখিনি শিশুকে স্ক্ৰিনিং কৰাৰ প্ৰয়োজন আছে নে সকলোবোৰ শিশুৰ কাৰণে স্ক্ৰিনিং কৰাটো প্ৰয়োজন? এনে জন্ম হোৱাৰ লগে লগে প্ৰত্যেক শিশুৰ চকু পৰীক্ষা কৰিব লাগে। ৰেটিনোপেথি অফ প্ৰিমেচিউৰিটি হোৱাৰ বাহিৰেও আমি প্ৰথমতে আলোচনা কৰিছোঁ যে কিছু ধৰণৰ চকুৰ বেমাৰ বাচ্চাৰ হ'ব পাৰে। জন্মগত বিচ্যুতি থাকিব পাৰে, ইনফেকশ্যন থাকিব পাৰে, নাইবা বিভিন্ন ধৰণৰ কেটাৰেক্ট হ'ব পাৰে, গ্লকমা হ'ব পাৰে। তো এই বাচ্চাটোৰ চকুটো ঠিক আছে নে নাই প্ৰথমতে জানিব লাগিব। সেইকাৰণে ইমিডিয়েটলি আফটাৰ বাৰ্থ উইদিন 1 day or 2 days বাচ্চাৰ চকুটো এবাৰ পৰীক্ষা কৰিব লাগে। পৰীক্ষা কৰি জানিব লাগে যে চকুটো গঠনগতভাৱে ঠিক আছে নাই, কাৰণ বাচ্চাৰ চকুৰ ফাংচনেলি ঠিক আছে নাই এইটো জনাটো অলপ অসুবিধা, কাৰণ ইলেক্ট্ৰফিজিঅলজিকেল পৰীক্ষা কৰিব লাগে। সেইটো দৰকাৰ নহয় এক্সেপ্ট মানে হাই ৰিস্ক বেবী যাৰ সন্দেহ কৰা যায়। তো ষ্ট্ৰাকচাৰেলি যদি চকুটো ঠিক থাকে তেতিয়াহ'লে যেনেকুৱা বাচ্চাৰ মাইল ষ্টোন হয়, আমি জানো যে 6 মাহ বয়সত তাৰ কিমান ওজন হ'ব লাগিব, কিমান সময়ত বহিব পৰা হ'ব লাগিব, কিমান সময় মানে খোজকাঢ়িব পাৰিব হ'ব, এটা মাইল ষ্টোন থাকে। বেবী বাৰ্থ ৱেইট আৰু বয়সৰ লগে লগে বডি ৱেইটটো বাঢ়ি বাঢ়ি যায়। ঠিক তেনেকুৱা চকুৰো এটা মাইল ষ্টোন আছে। 3 মাহত বাচ্চা মাকৰ চকুৰ ফালে চাইনে নাই, তাৰপিছত দূৰৰ বস্তুবিলাক দেখিব পৰা নাই, কালাৰ আইডেণ্টিফিকেশ্যন কৰিব পৰা নাই, কিছুমান এটা মাইল ষ্টোন আছে। এই মাইল ষ্টোনবিলাক প্ৰতি শিশু যেতিয়া চেকআপ হয় এই চকুৰ মাইল ষ্টোনটো ডেভেলপ হৈছে এইটো চাব লাগে। যদি নহয় তেতিয়াহ'লে পৰীক্ষা কৰিব লাগিব কি কাৰণে বাচ্চাটোৰ ডেভেলপমেণ্ট হোৱা নাই। ধৰক চকুৰ বাহিৰ দেখিলে চকুটো ঠিক থাকিব পাৰে, কিন্তু চকুৰ ভিতৰত কিবা বিচ্যুতি থাকিব পাৰে। এটা কমন বিচ্যুতি যিটো আছে এইটো হ'ল ৰিফ্ৰেক্টিভ এৰৰ। চকুৰ প্ৰতিসৰণজনিত ক্ষমতা, এই ক্ষমতা বিচ্যুতি থাকিব পাৰে, ৰিফ্ৰেক্টিভ এৰৰ যিটো বুলি কোৱা হয়। কিন্তু এই ৰিফ্ৰেক্টিভ এৰৰ যদি ধৰিব পৰা যায় তেতিয়াহ'লে উপযুক্ত চিকিৎসা, ধৰক স্পেকটেকল নাইবা কণ্টেক্ট লেন্স দি পেলাই চকুৰ গ্ৰোথ, চকুৰ ডেভেলপমেণ্টটো নৰ্মেল ৰাখিব পৰা যায়। কিন্তু এই যে ৰিফ্ৰেক্টিভ এৰৰটো যদি কাৰেকশ্যন কৰা নহয় তেতিয়াহ'লে বাচ্চাৰ চকুত এটা বিসংগতি হয় যাৰ নাম হ'ল এমব্লায়পিয়া। এমব্লায়পিয়া মানে চকু দেখাত ঠিকেই আছে, কিন্তু এই প্ৰতিসৰণজনিত অক্ষমতাৰ কাৰণে চকুটোৰ ডেভেলপমেণ্ট হয়। চকুটোৰ ডেভেলপমেণ্টটো নহয় আৰু লগে লগে ব্ৰেইনৰ যি পৰ্চনটো চকুৰে ভালকৈ দেখুৱাৰ কাৰণে ব্যৱহাৰ হয় সেই পৰ্চনটো ডেভেলপ নহয়, যাৰ ফলত এমব্লায়পিয়াৰ এটা ৰোগৰ এটা সৃষ্টি হয়, যাৰ ফলত বাচ্চাটো চকুৰে ভালকৈ গোটেই জীৱনজুৰি ভালকৈ দেখা নাপাব পাৰে। সেইকাৰণে জন্ম হোৱাৰ লগে লগে এবাৰ স্ক্ৰিনিং দৰকাৰ, তাৰপিছত চকুৰ মাইল ষ্টোনবিলাক ঠিকমতে গ্ৰ' হৈছে কিনা এইটো চাই থকা দৰকাৰ। স্কুলত যোৱাৰ আগে আগে এবাৰ চকুটো চেক কৰিব লাগে, প্ৰি স্কুল স্ক্ৰিনিং বুলি কয়। এই প্ৰি স্কুল স্ক্ৰিনিঙত চকুৰ এটা ষ্ট্ৰাকচাৰেল এক্সামিনেশ্যন হয়। চকুৰ আইলিড, চকুৰ কৰ্নিয়া, চকুৰ কনজাংটিভা, চকুৰ লেন্স ইত্যাদি ঠিক আছে নাই, আৰু তাৰ এটা ভিজন টেষ্টিং কৰা হয় যে চকুটো ঠিকমতে ফাংচন কৰি আছে নাই, আৰু লগতে এটা ৰিফ্ৰেকশ্যন হয়। যদি গোটেইখিনি ঠিক থাকে তেতিয়াহ'লে ভাবিবলগীয়া একো নাই, বা ল'ৰাটো অথবা ছোৱালীজনী স্কুলত যাব পাৰে। তাৰপিছত স্কুলত এই ডেভেলপমেণ্টটো চাব লাগে। স্কুলত বহি পেলাই
বোৰ্ডৰ আখৰ দেখা পাইছেনে নাই নাইবা কিবা কিতাপ পঢ়োতে কিবা অসুবিধা হৈছে নাই কিছুমান ক্ষেত্ৰত চকুটো ঠিকই আছে দেখাও পায় ঠিক কিন্তু হি কোঅৰ্ডিনেশন কৰিব নোৱাৰে ধৰক এটা ওয়ার্ড আছে তাৰ মাজত 5টা আলফাবেট আছে হি এটা দুটা মিস কৰি যায় অথবা নেদেখে এটো ডিসলেক্সিয়া বুলি কয় যদি এটো ধৰিব পৰা যায় তেতিয়াহলে আগতীয়াকে এটো ট্ৰিটমেন্ট কৰিলে হি ভালকে তাৰ চকু মানে ভিজনটো ডেভেলপ কৰিব পাৰে নরমাল বাচ্চাৰ নিচিনা হি লেখাপঢ়া কৰি থাকিব পাৰে গতিকে আমাৰ অভিভাৱকসকল আচলতে যথেষ্ট সচেতন আমি যেনেকে জ্বৰ হলে কাহ হলে ডক্টৰৰ ওচৰলৈ লৈ যাবা অন্যান্য বেমাৰৰ ক্ষেত্ৰত আমি যেনেকে চিন্তা কৰো বা ডক্টৰৰ ওচৰত নিব লাগে বুলি ভাবো চকুৰ ক্ষেত্ৰতো আমাৰ উচিত আচলতে আমি ভবাটো এইখিতে মই দৰ্শকসকলক আকৌ ক'ব বিচাৰিছো যে আজি আমাৰ মাজত আছে হৰ্ষ ভট্টাচাৰ্য ছাৰ গতিকে আপোনালোকৰ যদি আপোনালোকৰ শিশুৰ ক্ষেত্ৰত চকুৰ কিবা সমস্যা আছে কিবা জানিবলগীয়া আছে আপোনালোকে আমালৈ ফোন কৰক ছাৰে আপোনালোকৰ সমস্যাসমূহৰ খুব ধুনীয়াকৈ সমাধান দিব ছাৰ ইয়াৰ আগতে আমি আৰোপীৰ কথা পাতি আছিলো আমি আৰোপী কেনেকৈ আমি চিনাক্ত কৰিব পাৰো গোটেইখিনি কথা পাতিলো তো ইয়াৰ চিকিৎসা কেনেকুৱা ধৰণৰ আছে যদি এটি শিশুক ধৰা পৰিলে যে আৰোপী আছে কেনেকুৱা ধৰণৰ চিকিৎসা আছে প্ৰতিবেদনটিত দেখুওৱা হৈছে প্ৰথমতে শিশুৰ চকুটো পৰীক্ষা হয় তো শিশুৰ চকু পৰীক্ষা কৰাৰ কাৰণে কেতিয়াবা এটা শৰ্ট এনেস্থেচিয়া দিয়াৰ দৰকাৰ পৰে যেটোক আমি কওঁ এক্সামিনেশ্যন আন্ডাৰ এনেস্থেচিয়া তেতিয়া যদি বিচ্যুতিটো ধৰা পৰে ৰোগৰ বিভিন্ন ষ্টেজেছ আছে তো এটা পাৰ্টিকুলাৰ ষ্টেজত এই চিকিৎসাৰ প্ৰয়োজন হৈ পৰে তেতিয়া চিকিৎসাৰ আৰম্ভণিটো হয় লেজাৰ ট্ৰিটমেন্টৰ দ্বাৰা লেজাৰ এটা বিশেষ ধৰণৰ লাইট যি লাইট চকুৰ ভিতৰত যেতিয়া ফোকাস কৰা হয় তেতিয়া চকুৰ ৰেটিনা কিছুমান পৰ্চন কোয়াগুলেশন হয় কোয়াগুলেশন হোৱাৰ ফলত কি হয় প্ৰিন্সিপলটো হ'ল হাইপক্সিক ৰেটিনা become made inoxic hypoxic retina মানে কি এই ব্লাড সাপ্লাই কম হোৱাৰ ফলত এই ৰেটিনাল টিস্যু কিছুমান সাবস্টেন্স লিবাৰেট কৰে এই সাবস্টেন্স বিলাক ইন টাৰ্ন চকুৰ ব্লাড ভেসেল বিলাক এক্সেসিভ গ্ৰো কৰাই দিয়ে হয় সেইকাৰণে ইস্কিমিক পৰ্চন যেখিনি কম ব্লাড সাপ্লাই হৈছে কম ব্লাড সাপ্লাই হোৱাৰ কাৰণ হ'ল তাতে ধমনী গ্ৰো হোৱা নাই কি কাৰণে কাৰণ বাচ্চাটো প্ৰিমেচুৰ অৱস্থাত জন্ম হৈছে এখানে এই পৰ্চনটো কোয়াগুলেশন কৰি দিয়া হয় কোয়াগুলেশন কৰি দিয়াৰ ফলত এই স্টিমুলাস ফৰ নিউ ব্লাড ভেসেল এটো বন্ধ হৈ যায় হৈ পেলাই চকুটো ৰক্ষা পায় স্যার আসলে যথেষ্টনি কথা আপোনাৰ পৰা জানিবলগীয়া আছে কিন্তু আমাৰ সময় কম একদম শেষত এটা কথা জানিব বিচাৰিছো যে ধৰক কিছুমান বহুত দূৰ গাঁৱৰ অঞ্চলত বা পাহাৰৰ অঞ্চলত কিছুমান প্ৰিমেচুৰ বেবি বা লো বাৰ্থ বেবি হৈছে তেওঁলোকে কি কৰিব কোট স্ক্ৰিনিংৰ ব্যৱস্থা আছে ৰেটিনোপেথি স্ক্ৰিনিংৰ কাৰণে বিশেষজ্ঞৰ দৰকাৰ পৰে কিন্তু তাৰো এটা ভাল উপায় আছে টেলি অপথলমোলজি বুলি এটা স্পেশালিটি সাবজেক্ট আছে এটা ক্যামেরা পোৱা যায় যাৰ নাম হ'ল ৰেড ক্যামেৰা এই ক্যামেৰাটো চকুৰ মাজত প্ৰতিস্থাপন কৰিলে এই চকুৰ ভিতৰৰ ৰেটিনাৰ গোটেই ফটোখিনি ওলাই আহে এই প্ৰতিবেদনত দেখুওৱা হৈছে এই যন্ত্ৰটো চকুত লগোৱাৰ লগে লগে মনিটৰৰ মাজত চকুৰ ভিতৰৰ ফটোটো ভাসি উঠিছে হয় স্যার আসলে যথেষ্টখিনি আজি কথা আপোনাৰ পৰা জানিবলগীয়া আছিল কিন্তু আমাৰ সময় হৈছে আমাৰ অনুষ্ঠান সামৰিব লাগিব আমি আশা কৰিছো আপোনাক পুনৰ এনেকৈ লগ পাম আৰু আজি যিখিনি আমি কথা পাতিব নোৱাৰিলে আপোনাৰ পৰা আমি জানিম গতিকে আশা কৰিছো আপোনালোকে আপোনালোকৰ শিশুটিৰ চকুজুৰিৰ প্ৰতি লক্ষ্য ৰাখক সময় থাকোতে তেখেতসকলৰ চকুৰ চিকিৎসা কৰক আৰু এই সুন্দৰ পৃথিৱীখন চোৱাৰ পৰা তেখেতসকলক বঞ্চিত নকৰিব আপোনাৰ সকলোৰে মংগল কামনা কৰি সুস্বাস্থ্য কামনা কৰি আমাৰ আজিৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছো ধন্যবাদ নমস্কাৰ